হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো অন্য এটি নতুন ভিডিঅ'লৈ। আজি বতৰটো একেবাৰে বেয়া আৰু স্কুলৰ পৰা আহিলো আৰু যেনে তেনে যাবলৈ মনে যোৱা নাছিলে, কিন্তু নগলে নহয়, সেইটো কাৰণে আৰু বাকি ৰিজাল্ট দিয়া হৈছে বাৰু। স্কুলত ইমান হেৰি নাই, এতিয়া এডমিশ্যনৰ কাম চাম তেনেকৈ চলি আছে আৰু ভাবিলো ব্লগটো আৰম্ভ কৰোঁ। যিহেতু ঘৰত এনেকুৱা বতৰত এনেই আমনি লাগি থাকে, গতিকে কিবা এটাত ব্যস্ত থাকিলে ভালো লাগিব, সেইটো কাৰণে। আৰু ৰুমতে আছোঁ এতিয়া, শুবলৈ যো-জা কৰিছোঁ আৰু মোবাইল চাই চাই। এনেকুৱা মানে বতৰত ভাল লাগে এনেকৈ শুই থাকিবলৈ, আৰাম কৰি থাকিবলৈ, আৰু বেলেগ কামো নাই। মায়ে ভাত পানী যা-যোগাৰ কৰিছে, ৰাতিপুৱাটো খোৱা বোৱা হ'লেই বাৰু। মই আজি আহোঁতে আধা ৰাস্তাৰ পৰা খোজকাঢ়ি আহিলোঁ। টমটমত যে আহোঁ সদায়, টমটমখনে মোক লৈ আহিম বুলিয়ে কৈছিলে ইয়ালৈকে। মই এনেই আধাতে নামি দিলোঁ, মানে আমাৰ পৰুৱা চাৰিআলিটোতে নামি দিলোঁ। বাহিৰত আহিছোঁ, পৰুৱা চাৰিআলিৰ পৰা খোজকাঢ়ি আহিছোঁ, কাৰণ বতৰ ধুনীয়া এয়া। আৰু আজিকালি অকণমান এনেকৈ যদি বতৰ চতৰ ভাল থাকে, ৰ'দ নাই ধৰক, তেতিয়া খোজকাঢ়িব ভাল। ৰ'দততো খোজকাঢ়িবও দিগদাৰ, অকণমান খোজকাঢ়িব যিহেতু লাগে। এইটো টাইমত মৰ্ণিং ৱাক কৰাই নহয়, সময় নহয়, গতিকে তেনেকৈ অকণ খোজকাঢ়ি দিওঁ আৰু। গাড়ী এখন আমাৰ ইয়াত মানে আগফালে ওলাবলৈ টান, গাড়ী গুড়া হুলস্থুল আৰু ধূলিৰ বতৰটো আৰু নোৱাৰি। এতিয়া বৰষুণ দিছে কাৰণে অকণমান যি নহওক চাফাই মানে। আজি বতৰটো হৈছে এনেকুৱা, তাতে আকৌ এতিয়া খাবলৈ লৈছোঁ তৰমুজ। মায়ে তৰমুজটো কাটি আছে। বতৰটো বেয়া, কিন্তু এতিয়া অকণ ভালো কৰিছে বাৰু। একদম পাতল ৰ'দ ওলাইছে। বেয়া মানে বৰষুণ দি থকা নাই, ৰাতিপুৱা দিছিলে আৰু বৰষুণ। কিন্তু তৰমুজ আনিলে আমাৰ প্ৰতিবাৰে এনেকুৱাই বতৰ হয়। যোৱাকালি তৰমুজ এটা আনিছিলোঁ আৰু আজি এনেকুৱা বতৰ। কালিও বেয়াই আছিলে বাৰু, অলপ বতাহ আছিলে, কিন্তু আজি একে বৰষুণে দিব ধৰিলে। আৰু প্ৰায়ে মানে আমাৰ যেতিয়া তৰমুজ অনা হয়, তেতিয়া 3-4 দিন ধৰি একেৰাহে বৰষুণে দি থাকে, গতিকে নাখালেতো নহ'ব, খাই দিওঁ বুলি ভাবিছোঁ। সেইটো কাৰণে মাক ক'লোঁ কাটিবলৈ। মায়ে কাটি আছে, খাম আৰু। ৰসাল ফল পাৰি আৰু, কিন্তু বেছি চৰ্দি কাহ হৈ থাকিলে অকণ দিগদাৰ খাবলৈ। মিঠা আছে দেই। চুনুক এতিয়া ভিডিঅ' কৰি বান্ধিব লাগিব। বান্ধিব খুজিলে পলাই, আৰু পলাই গৈ সেই লেতেৰা জেগাত গৈ থাকে খালি। চুনু বান্ধি থ'বা, বেটা। মায়ে বান্ধিব খুজিলে পূৰা পলাই, গতিকে মই কি কৰিব লাগিব। শিকলিডাল ল'ব দে, চাওঁ। আৰে গাত নুঠে। ছি ন এইফালে দুষ্ট নকৰে দেই। চিলেকি নিদিবি, ইমান লেতেৰা খাওঁ তই। কুটুলো। এতিয়া বহি থাকে পাছটোত। এই গাত লাগি দুষ্ট হৈ গ'ল বান্ধা। নহয়, খালো, হৈ গ'ল বান্ধা। এতিয়া থাকিব আৰু। তাত খানাও দিয়া থাকে, বহিবলৈ পাচিটোত কাপোৰ চাপোৰ দিয়া আছে। তাৰপিছতো সি মানে ঘৰত থাকিব ইমান বেয়া পায়। যদি ঘৰতে থাকেতো বান্ধি থ'বই নালাগে, কিন্তু গৈ ফিল্ডখনত যে লেতেৰা বস্তু বিচাৰি ফুৰেগৈ, আৰু ঘৰলৈও লৈ আহে। এই কেইদিনমান ধৰি এইটো স্বভাৱ হৈছে। যোৱাকালি ভিডিঅ'টো আধৰুৱা হৈ থাকিলে, আৰু আজি মোৰ গাটো ইমান এটা ভাল লাগি থকা নাই। বেলেগ একো বেয়াও নাই বাৰু, কিবা এলাহ টোপনি তেনেকুৱা লাগি আছে। আৰু শুয়ে আছোঁ ৰাতিপুৱাৰ পৰা। গা পা ধুই ৰাতিপুৱাৰ পৰা বিচনাতে হৈছে, আৰু খাবলৈ উঠো অকল। তেনেকৈ আছোঁ। আৰু মায়ে এফালে যাবলৈ ওলাইছে। এয়া ওচৰত বাৰ্থডে পাৰ্টি এটাত মাতিছে, দুপৰীয়াৰ ভাত খোৱাকৈ একেবাৰে নিমন্ত্ৰণ। মায়ে পিছে নাখাব চাগে, আজি বৃহস্পতিবাৰ যে। মায়ে বৃহস্পতিবাৰে নাখায়, নিৰামিষ খায় আৰু, গতিকে নাখাব তাতে ভাত। আৰু মোক লগ ধৰিছিলে, কিন্তু মই নাযাওঁ, মানে মোৰ মন যোৱা নাই। গাটো যিহেতু ভাল নহয়, গতিকে মায়ে যাব ওচৰৰ বৰমাহঁতৰ লগত। একদম জধলা হৈ আছোঁ আজি। ঘৰত আছোঁ যে এলাহকে, এনেকুৱাই আৰু। মোৰ চোৰ আচুৰিছিলোঁ বাৰু, কিন্তু এনেকৈ শুই আছোঁ আৰু কোনো ভাল হৈ থাকিব। ফোনটো কিয় এৰি যাব ওলাইছা? ফোনটো নিনিয়াকে যাবা নেকি? মা ফোন আহিলে আকৌ। এই চবকে উঠাই দিছো ভিডিঅ'ত।
ফটো একপি উঠাই দিলো সবকে একেলগে বাহিৰত ওলাই আহি অকণমান টোপনিটো ভাঙি গৈছে মোৰ ভাল ভাল লাগি গ'ল ফ্ৰেছ লাগি গ'ল মানে এনেকুৱাকৈ সোমাই আছোঁ নহয় আজি ভিতৰত ৰ'দটো ওলাইছিলে বতৰটো মানে ঠিকে নাই ৰ'দটো ওলাই আকৌ ধুনীয়া বতৰ কৰি আকৌ এতিয়া ৰ'দটো সোমাই গ'ল এনেই ভালেই লাগিছে বাৰু বাহিৰত ওলাই আহি মানে বৰষুণো নাই ৰ'দো নাই অকণ অকণ বতাহো আছে ৰ'দ ভাৱটো আছে কিন্তু কি কৰিম আৰু এতিয়া আকৌ মোবাইল চাই শুয়ে থাকোঁগৈ আৰু আজি মায়ে দিনৰ ভাগতে পকৰি বনাইছে এয়া মানে এনেইতো সন্ধিয়া খাওঁ কিন্তু ভাইটিৰ মানে ডিউটি পৰিছে যে ইলেকশ্যন ডিউটিত যায় গতিকে আবেলি খাবলৈ তাক টিফিনত কেইটামান দি পঠাব ফাইনেলি সন্ধিয়া লাগিল কাৰণেহে বিচনাখন এৰিলোঁ এতিয়া আৰু নুশু একেবাৰে ৰাতি আৰু আজি দিনটো এনেকৈ গৈছে আৰু মোৰ বিচনাতে এনেকুৱা বেয়া লাগি যায় নহয় মোবাইলটো চাই বিচনাত পৰি তাৰপিছতো মানে কিবা এটা এলাহত শুয়ে থাকোঁ তেনেকুৱা আৰু দেউতাই আঙুৰ আৰু আপেল লৈ আহিলে আঙুৰ দুটামান সেইটো কাৰণে ধুই ল'লোঁ একেটাকে চুবাওঁ ধূপ লগাই দিলোঁ আৰু এতিয়া বিশেষ কাম নাই কিন্তু আজি এটা বেলেগ কাম উলিয়াই লৈছোঁ ৰ'ব কৰিম আপোনালোকক দেখুৱাম বাৰু কি কামটো এইখন যে দেখিছে মদ ভাগৱত গীতা এইখন বিক্ৰমে আনি দিছিলে আৰু মই প্ৰথম যেদিনা মোক পঞ্চামৃত খোৱালে সেইদিনাৰ পৰা মই মানে পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু এইখন আছিলে মানে আমাৰ গোসাঁই থাপনাত দেই মানে তাতে মই থৈ লৈছিলোঁ সেইদিনাখন যিহেতু নিয়ম কৰা হৈছিলে শৰায়ো দিয়া হৈছিল চাকি বন্তি দিয়া হৈছিলে তাতে পঢ়িছিলোঁ আৰু তাৰপিছত 3 দিনমানহে আজিলৈকে পঢ়িছোঁ আমাৰ গোসাঁই ঘৰৰ জেগাখিনিও যিহেতু বহুত বেছি ঠেক হয় গতিকে মানে অকণ পঢ়িব অসুবিধা সেইটো কাৰণে বহুত দিন তেনেকৈ থাকে পঢ়া হোৱা নাই কিন্তু মোৰ মনটো মানে খুদুৱাই থাকে ভাল লাগি নাই থকা পঢ়িব পৰা নাই কাৰণে যিহেতু এখন পঢ়ি কমপ্লিট কৰিম বুলি ভাবিছিলোঁ মানে এই সময়খিনিৰ ভিতৰতে আৰু সেইটো কাৰণে মই আজি গা ধুই ৰাতিপুৱাতে সেৱা এটা কৰি তেনেকৈ উঠাই লৈ আহিছোঁ ভাবিছোঁ কিতাপ হিচাপে পঢ়িম মানে যিহেতু গুঢ়াৰ্থখিনি মেইন মানে সেইখিনি বুজি পোৱাটো দৰকাৰ আৰু সেইখিনি মানে উপলব্ধি কৰাটো দৰকাৰ আৰু গীতাখনক কোৱা হয় যে আমাৰ জীৱনৰ মেনুৱেল বুলি মানে জীৱনটো কেনেকৈ চলিব লাগে জীৱনৰ মানে দিশ নিৰ্ণায়ক আৰু কেনেকৈ চলিব লাগে সেই সকলোখিনি পোৱা যায় আচলতে বহুত কথা আছে মানে যিখিনি মানে গীতাৰ পৰা পোৱা যায় গতিকে সেইটো কাৰণে জানিব লগা সেই কথাখিনি জানাটো দৰকাৰ বুলি ভাবিছোঁ আৰু বিশেষকৈ এইটো সময়ত মানে মনটো ভাল লাগি থাকে তেনেকুৱা আধ্যাত্মিক কিবা এটা ব্যস্ত হৈ থাকিলে সেইটো কাৰণে সন্ধিয়া যিহেতু মই এই সময়খিনি পাওঁ এইখিনি মোৰ নিজা সময় গতিকে মই এনেই মোবাইল চাই আকৌ ব্যস্ত হৈ থকাতকৈ ভাবিছোঁ সেই কিতাপখনত কমপ্লিট কৰোঁ শ্লোকবিলাকো আছে আৰু খুব ধুনীয়াকৈ অনুবাদো আছে আৰু যিহেতু ভলিউমটো ডাঙৰ হয় যথেষ্ট মোটা কিতাপখন আৰু এতিয়া চাবলৈ গ'লে আৰু 3 মাহমান পাম হাতত সময় গতিকে ভাবিছোঁ সেইখিনিৰ ভিতৰত শেষ কৰিব লাগিব কাৰণ অলৰেডি বহুত সময় গুচি গ'ল কিন্তু মই মানে আধাও মানে শেষ কৰিব পৰা নাই একদম অকণমানহে পঢ়া হৈছে সেইটো কাৰণে আজি সেইটো ভাবিয়ে উলিয়াই আনিছোঁ মায়ে অকণমান কিবা কিবি হেৰি কৈ আছিলে বাৰু যে এনেকৈ নাপায় টেবুলত পঢ়িব কিন্তু মই জনাত মানে আৰু কৈছেও জনা মানুহ বহুতে কয় যে কিতাপ হিচাপে মানে সাৰ মৰ্মখিনি উপলব্ধি কৰিব পাৰি গতিকে মানে সেয়া ভগৱানেও বুজিব আৰু সেনেকৈ তলত বহি এতিয়া পঢ়িব অসুবিধা আৰু জেগাখিনি যিহেতু যথেষ্ট ঠেক তাত মোৰ পঢ়া নহ'ব মানে সেইটো কাৰণে লৈ আহিছোঁ আধ্যাত্মিক ভাৱ এটাতো ৰাখিবই লাগিব যিহেতু আধ্যাত্মিকতাৰ লগত জড়িত কিতাপ আমাৰ ধৰ্মগ্ৰন্থই হয় গতিকে সেইটো থাকিব মনত পঢ়া সময়খিনি তেনেকৈ শুদ্ধ মন এটা লৈ পঢ়িম বুলিয়ে ভাবিছোঁ কিন্তু কিতাপ হিচাপে মানে টেবুলত চকীত এনেকৈ পঢ়িম আৰু এতিয়াৰ পৰা গতিকে আজিৰ পৰাই ষ্টাৰ্ট কৰোঁ এতিয়া যিহেতু সময় আছে গতিকে তাকে কৰোঁ বুলি ভাবিছোঁ মায়ে গাখীৰ দিছে এতিয়া খাই লৈ তাৰপিছতহে হ'ব পঢ়া কামটো আজি এই তৰমুজখিনি কি নাখালে কোনেও মই 3 টুকুৰমান আজিও খালোঁ আৰু চৰ্দিও লাগিছে খাই লৈ কোনেও নাখালে নহয় কাটাখিনি কি হ'ব বেয়া দেউতাক দিয়া 1 পিচ বেয়া হৈ যাব এনেকৈ কাটা ফল আচলতে থ'ব নালাগে ইমান দেৰি আৰু সন্ধিয়াৰ গাখীৰ কাপত মই কেতিয়াবা পাহৰোঁ কিন্তু কেতিয়াবা অকণমান 2টা বস্তু মিলাই লওঁ দেখাওঁ ৰ'ব আপোনালোকক কৈছোৱে সদায় নহয় দেই কেতিয়াবা পাহৰোঁ কিন্তু যেতিয়া মনত হয় পৰুৱা এটা উঠি আছে
তেতিয়া দি লওঁ মানে হৰলিক্স এইটো কেশৰৰ যিটো DHA থাকে বুলি কয় সেইটো কাৰণে এইটো কেশৰ ফ্লেভাৰৰ এইটো হৰলিক্সৰ 1 চামুচ দি লওঁ আৰু এইটো ফ্লেভাৰটোহে কেশৰ কিমান কেশৰ আছে নাজানো গতিকে মই ইয়াতে আকৌ কেশৰ 4ডাল মান এনেকুৱা মানে ইউজ কৰোঁ এইটো কেতিয়াবাতে আনা শেষে হোৱা নাই মানে মই খাবলৈ পাহৰি থাকোঁ গালিও খাই থাকোঁ এইটো কাৰণে এইবিলাক বস্তু থাকিলেও মানে খোৱা নাযায় মই মানে খুব এলেহুৱা হয় আচলতে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ যি পাওঁ তাকে খাই থৈ দিওঁ আৰু বেছি এনেকৈ 4ডাল মান কেশৰ তেনেকৈ মিলাই ঘুটি লওঁ ভাত খাওঁতে যে দেৰি হৈছে সেইটো কাৰণে মই গাখীৰো কমাই লৈছোঁ আৰু হৈ গ'ল মোৰ সন্ধিয়াৰ গাখীৰ নাস্তা ৰেডি এতিয়া মই খাই লওঁ এইখিনি আৰু খাই লৈ কিতাপখন পঢ়িম যিমানখিনি পাৰোঁ আৰু অলপমান পঢ়িম আজি মানে যিমানটোলৈকে মন যায় পঢ়িম আৰু তাৰপিছত এইকেইদিন কণ্টিনিউ কৰি থাকিম ভাল কাম এটাত মানে আৰম্ভ কৰিছোঁ আৰু আজি বৃহস্পতিবাৰ হয় আৰু মই চেষ্টা কৰিম ভিডিঅ'টো আজিয়ে দিবৰ কাৰণে গতিকে এডিটৰ কামো আছে অকণমান আগৰ পৰা এডিট কৰি থোৱাও আছিলে অলপমান আৰু এতিয়া অলপমান এডিট কৰি চাগে ব্লগটো দিম আজি আপোনালোকে পোৱাকে গতিকে সকলো ভালে থাকক আকৌ লগ পাম খুব সোনকালে নতুন এটি ভিডিঅ'ৰ সৈতে বাই বাই